মুহূৰ্তত উপস্থিত আছোঁ চিৰঞ্জীৱ বৰাৰ ওচৰত উপস্থিত আছোঁ আৰু যোৱাকালি কি ঘটনা সংঘটিত হৈছিলে গোমুঠা গাঁৱত কি হৈছিলে ঘটনাটো কি হৈছিলে আপুনি ঘৰৰ পৰা ডিউটিৰ পৰা গৈ আছিলে ঘৰলৈ মই ডিউটিৰ পৰা গৈ আছিলোঁ গৈ থাকোঁতে কেইজনমান মানে হেৰি কৰি আহি মোক খুব মাৰধৰ কৰিলে মোক স্কুটিৰ ওপৰতে আছিলোঁ মই কিন্তু পেলাই দিয়াৰ পিছত মোৰ বেক চাইডে চোট পোৱাৰ পিছত কোনে কেনেকৈ কি মাৰিছে তেওঁলোকে খালি দুজনকে মই চিনি পালোঁ সেই দুজনে আহিছিলে ইয়ালৈ বাকী কেইবাজনে মাৰিছে মানে বহুত চিলনি পাইছে 5টা নে 6টা আছিল মানুহ দুজনে মই নাম নাজানো ল'ৰা দুজন আছিলে এজন ছোৱালীও আছিল তেওঁলোকৰ লগত ভনীয়েক বুলি কৈছে কিন্তু ছোৱালীজনী সেই ল'ৰা দুজন আহিছে বাকী মোক কিন্তু তেওঁলোক দুজনে নহয় বহুতে তেওঁলোকৰ লগত কেইবাজনেও পিটিছে মোক ঘৰৰ পৰা কেইটা বজাত ইয়াত ডিউটিৰ পৰা কেইটা বজাত মইতো ডিউটিৰ পৰা ইয়াৰ পৰা ওলাওঁতে 7:45 মানত ওলাইছোঁ গৈ মই বজাৰ কৰিছোঁ বজাৰ চজাৰ কৰি সেইখিনি পাওঁতে মিনিমাম 8:30 9টামান বাজিছে সেইখিনি পাওঁতে ড্ৰাগছ খাই আছিল ল'ৰাকেইটা চুলি তুলি দীঘল যোন দুজন মোৰ লগত আছে সেই ড্ৰাগছ খোৱাই লৈ আহিব মোক দৰমহা লৈ গৈছিলোঁ কালি ইয়াৰ পৰাই মোৰ পকেটত 8,500 টকা আছিলে সেইটো এটকাও নাই পোৱা কোনো ইয়াত হাতত মোৰ পইচা এটকাও পোৱা নাই মোৰ পকেটত পইচাও লৈ গ'ল তেওঁলোকে নিব লাগিব বেলেগতো কোনেও নিনিয়ে 8,500 টকা আছিল পকেটত বাকী কাৰণটো কি কাৰণ একো নাই কাৰণ তেনেকুৱা নাই মই এফালৰ পৰা গৈ আছোঁ তেওঁলোক সিফালৰ পৰা আহিছে মই তাৰপিছত তেওঁলোকৰ গাত লগাও নাই তাৰপিছতে মোক লগাও নাই মই ৰখাই দিছোঁ ৰখাইটো তেওঁলোকক কৈছোঁ বোলো চোৱা মোক কৈছে হেৰি ক'ত ঘৰ সুধিছে মই কৈছোঁ মই সেইখিনিতে বুলি কোৱা নাই মই কৈছোঁ মই অলপ আঁতৰত ঘৰ বুলি কৈছোঁ তাৰপিছত মই কৈছোঁ চোৱা আজিকালি দেশৰ কি পৰিস্থিতি চলি আছে ন তোমালোক লাহে ধীৰে যোৱা ইটো লৈ মানে মোক কৈছে ই কোন বুলি কৈ মানে মোক স্কুটি বেক চাইডৰ পৰা পেলাই দিলে কিন্তু বেছি বয়সৰ নহ'ব খুব বেছি হয় যদি 17-18 মান বয়সৰ হ'ব 16-17 তেনেকুৱা মান আছিলে মানুহ লগততো প্ৰথম দুজন আছিলে পিছততো মোকতো কেইবাজনে প্ৰহাৰ কৰিছে মোক যেতিয়া পেলাই লৈছে এইফালে বেক চাইডে এপাকে চালে দেখিব 8টামান 7টামান চিলনি পৰিছে ভৰিত পৰিছে কিন্তু মোক যেতিয়া পৰি গ'লোঁ মই ভালকৈ অলপ সময় অচেতনৰ নিচিনা হৈ গৈছোঁ ন কিন্তু বহুতজনে মাৰিছে ইয়াত দাঁত লৰি গৈছে এইফালে দাঁত লৰিছে মোক বহুত জেগা মানে আঘাত পাইছোঁ বুকু এতিয়াতো মই উশাহ ল'বলৈও কষ্ট পাই আছোঁ বহুত হেৰি কৰিছে মোক হয় আমি আন কিছু লোক আছে মই তেওঁ যিহেতু আপোনালোকৰ লগতে কাম কৰে একেলগে কাম কৰে তেওঁ আপোনালোকৰ ওচৰলৈ আহিছোঁ কেনেকুৱা আছিলে ল'ৰাজন ভালেই ঠাণ্ডা মনৰ ল'ৰা ইয়াৰ পৰা ওলাই যোৱাৰ পিছত আমিতো নাইট ডিউটি কৰোঁ নাইট ডিউটি কৰি আছিলোঁ তেতিয়া আহিছে আমি আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি কি হৈছে বুলি মানে মই তেখেতৰ ককায়েক হয় মানে যিমানখিনি মই আছিলোঁ মানে ঘৰতে আছিলোঁ মই তেতিয়া যেতিয়া গম পাইছোঁ কথাটো যে এনেকুৱা এটা পঢ়া হৈছে তাত ওচৰৰে লোৱা বুলি ভাবিছিলোঁ মই তেতিয়া ভাবিছিলোঁ আহি পেলাই বহুতখিনি বুজালোঁ মই তেতিয়া গম পাইছোঁ তেখেত ডাক এডিক্টেড মানে আহি কৈছে তেখেতে দৰমহা লৈ গৈছিলে পইচা পকেটত পোৱা নাইকিয়া হৈছে সেই বুলি ভাবিছোঁ আৰু ল'ৰাকেইটা পোৱা নাই ল'ৰা দুজন পাইছোঁ আমি ল'ৰা দুজন ধৰিছোঁ কিন্তু তেখেতসকল আছিলে ভাল বুলিয়ে ভাবিছিলোঁ আমি কিন্তু সিহঁতে কৈছিলে আমাক কোনোবাই উচ্চতা দিয়াৰ কাৰণে এনেকুৱা কামটো কৰিব লগা হৈছিলে বোলো আপোনালোকে মানুহজনক মাতি দিয়ক ল'ৰাকেইটা ক'ৰ আছিলে ল'ৰাকেইটা আপোনাৰ ভেৰ হয় ড্ৰাগছ খাই তেওঁলোকে ড্ৰাগছ সেৱন কৰে বুলি মই গম পাইছোঁ মানে লাষ্টত যিহেতু মানে এইটো ভাবিব লগা এটা বিষয় হৈ গৈছে মানে তেখেতৰ পকেটৰ পৰা পইচা নাই মোবাইলটো নাই তেতিয়া আমি ভাবিছোঁ আৰু কথাটো হয় আন কিছু লোক আছে তেওঁলোকৰ ওচৰলৈ পৰিবাৰ আছিলে পৰিবাৰ আছে নেকি অলপ পৰিবাৰৰ ওচৰলৈ যাব বিচাৰিছোঁ আৰু এই মুহূৰ্ততে আমি দেখা পাইছোঁ চিৰঞ্জীৱ বৰা ইতিমধ্যে নগাঁৱত যি ড্ৰাগছৰ আসক্ত হৈ গৈছে আৰু ড্ৰাগছ আসক্ত এইদৰে 17-18 বছৰ ল'ৰাই এইদৰে এই চিৰঞ্জীৱক মাৰিছে আপোনাক কি কৈছিলে আৰু মই প্ৰথম গম নাপাওঁ পিছত হস্পিটালত অহাৰ পিছতে মই গম পাওঁ মোক মানে মোৰ মামাৰ ল'ৰাজনে ফোন কৰিছে যে এনেকৈ ল'ৰাকেইটা মানে মাৰিলে তেওঁক আহি এতিয়া সোধোতে কৈছে যে তেওঁ সুধিছিলে ক'ৰ পৰা আহিছা লগত এজনী ছোৱালী আছিলে ছোৱালীজনীও আছিল কাৰণে সুধিলে ক'ৰ পৰা আহিছা বুলি তাৰপিছত তেওঁ ক'লে যে দেশৰ গতি ভাল নহয় সোনকালে যোৱাগৈ ইয়াৰ পৰা তেতিয়া ৰাতি 11:30মান বাজিছে তাৰপিছতে তেওঁ এই কথাটো সোধাৰ কাৰণে মানে কিয় সুধিব বুলি পিছফালৰ পৰা থাপ মাৰি ধৰিলে তেওঁ স্কুটিত বহিয়ে আছিলে বহি থকাৰ পিছত থাপ মাৰি ধৰি পেলাই দিওঁতে সেই মাথাটো ফালিছে চিলনি পৰিছে সেইখিনিয়ে গম পোৱাত সেইখিনি তেওঁ যিখিনি কৈছে